হোলী হ'ল আমাৰ ৰাষ্ট্ৰীয় পৰ্ব। আমি সকলো হোলী খেলিব লাগে আৰু ল'ৰা ছোৱালীয়ে হোলী বিশেষকৈ খুব ভাল পায় তেওঁলোকে হোলী খেলি। কিন্তু কেইটামান সাৱধানী আমি ৰাখিব লাগে। ল'ৰা ছোৱালী যেতিয়া স্পেচিয়েলি ল'ৰা ছোৱালীসকলে যেতিয়া তেওঁলোকে হোলী খেলে তেওঁলোকৰ চকু, কাণ, চুলি এইবিলাকত ছাল সেইবিলাকত প্ৰভাৱ নপৰে। তাৰ বিশেষকৈ আমি অলপ ধ্যান দিব লাগিব, মনোযোগ দিব লাগিব। ল'ৰা ছোৱালী যেতিয়া হোলী খেলে তেওঁলোকে বিশেষভাৱে কিবা এটা বিগ যদি পিন্ধি লয় ওপৰত বা টুপি এটা পিন্ধি লয় তেতিয়া আমাৰ যোনটো চুলিত মানে প্ৰভাৱ নপৰে। লগতে যদি তেওঁলোকে চশমা যদি এটা পিন্ধি লৈ খেলে তেতিয়া তেওঁলোকৰ চকুত বেয়া প্ৰভাৱ নপৰিব। আৰু লগতে কাণত যদি তেওঁলোকে কিবা এটা লগাই লয়, কাণত কটন বা কাপোৰ কিবা এটা সোমাই লৈ তেওঁলোকে খেলে তেতিয়া কাণৰ ভিতৰত এই বেয়া বস্তু মানে পাউডাৰ এইবিলাক জাতীয় বস্তু নাযায় ভিতৰত আৰু তেওঁলোকে ইয়াৰ দ্বাৰা হোৱা যোনটো বেয়া প্ৰভাৱৰ পৰা তেওঁলোকে নিজকে বচাব পাৰিব। গতিকে মই সকলোকে সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যিমান পেৰেণ্টছ গাৰ্জেন সকলোৱে চাই আছে তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, আজিও হোলী আছে, অহা কালিলৈকে চলিব। গতিকে এই সাৱধানীবোৰ আমি কৰি চলিম। হোলী খেলিব লাগে, হোলী বেয়া বস্তু নহয়। মই নকওঁ যে হোলী খেলিব, মই নিজেও হোলী খেলি আজি বহি আছোঁ। কিন্তু আমি এইবিলাক বস্তু আমি চাব লাগিব। আৰু পাউডাৰ ঘঁহি যে বহুত সময়লৈকে আমি ৰাখিব নালাগে, ছালত মানে অলপ এফেক্ট পৰিব পাৰে, আপোনাৰ মানে শুকান হৈ যাব পাৰে, ড্ৰাই হৈ যাব পাৰে আৰু বিভিন্ন ধৰণৰ ইৰিটেশ্যন প্ৰব্লেমবোৰ, এলাৰ্জিও হ'ব পাৰে। গতিকে এইবোৰ বস্তু আমি অকণমান মনোযোগ দিম প্লিজ। পেৰেণ্টছ গাৰ্জেনসকলৰ মোৰ ৰিকুৱেষ্ট এটা আছে। থেংক ইউ।